Hello guys, welcome back to my YouTube channel. মই পল আৰু আপোনালোকে চাই আছে মুখা এক্সপ্লোৰ এভৰিথিং। বহু দিনৰ বিৰতিৰ মূৰত এটা এক্সপেৰিমেণ্টেল ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। সেই এক্সপেৰিমেণ্টেল ভিডিঅ'টোনো কি সেইটো চাওক। আপোনালোকে নিশ্চয় দেখিছে যে আপোনালোকৰ সন্মুখত ভালেকেইটা ৱাটাৰ বটলৰ ব্ৰেণ্ডৰ বিভিন্ন ব্ৰেণ্ডৰ বিভিন্ন ৱাটাৰ বটল আছে। আজি মই আপোনালোকক চাওক, এয়া হৈছে বৰুণ, এয়া হৈছে স্প্লেছ, এইটো নতুনকৈ আহা ইণ্ডিপেণ্ডেন্স, এইটো হৈছে ৱেভ, আৰু এইটো আমি আটাইৰে চিৰ পৰিচিত বিছলেৰী। এই গোটেইকেইটা বটল মই আমাৰ স্থানীয় অৰ্থাৎ আমাৰ ইয়াতে লোকেল আমাৰ ঠাইত এইটো বিক্ৰী হৈ থাকে। তো মই আহিলোঁ আজি এই বটলকেইটাৰ মই টেষ্টৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ যে গোটেই পানী বটলকেইটাৰ ডিফাৰেঞ্চনো কি আৰু টেষ্টনো কেনেকুৱা, মানে কোনটো পানী বটল আপোনালোকে খাই অধিক লাভ মানে টেষ্ট পাব বা ভাল পাব, তাৰে এটা মানে এক্সপেৰিমেণ্ট আপোনালোকক আগবঢ়াম। আৰু আপোনালোকে ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে চাই লওক, এইখিনি পুৰা চিল কেপ লাগি আছে, ইয়াত কোনো মানে ডুপ্লিকেট কৰা নাই বা বেলেগৰ পানী ভৰোৱা নাই, একদম পুৰা চিল কেপ লাগি আছে। তো আপোনালোকৰ আগত মই আজি খাই দেখুৱাম আৰু খাই পিনে ইয়াৰ টেষ্টটোনো কেনেকুৱা সেইটো আপোনালোকৰ আগত ব্যক্ত কৰিম। গতিকে বলক আজিৰ ভিডিঅ'টো এক্সপ্ল'ৰ কৰোঁগৈ। তো বন্ধুসকল চাওক, আমাৰ বিভিন্ন গোটেই 5টা ব্ৰেণ্ডৰ 5টা পানী বটল আছে আমাৰ মাজত, আৰু এইকেইটাৰ এতিয়া মই টেষ্টকেইটা আপোনালোকৰ আগত মানে এটাকে মানে টেষ্ট কৰি দেখুৱাম যে কেনেকুৱা ইয়াৰ টেষ্টটো, আৰু দুইটাৰ লগত এইটো কম্পেয়াৰ কৰি দেখুৱাম মানে কেনেকুৱা ধৰণৰ, বোলে দুইটাৰ লগত দুটা কেনেকুৱা। গতিকে ফাৰ্ষ্ট আমি স্প্লেছটো চাওক, এইটো একদম পুৰা চিল কেপ আছে। তো মই খুলিছোঁ, তো ইয়াত মই প্ৰথমতে স্প্লেছটো লৈছোঁ, অলপ পানী লৈছোঁ, বেছিকৈ লোৱা নাই। ছেকেণ্ডলি ইয়াক মই আপোনালোকৰ আগত টেষ্ট কৰি দেখাইছোঁ, চাওক কেনেকুৱানো হয় ইয়াৰ স্প্লেছটো টেষ্ট কৰি চাইছোঁ। মানে আপোনালোকে বিভিন্ন ঠাইত পানী কিনি খায়, গতিকে এই গোটেইকেইটা ব্ৰেণ্ডৰ পানী আপোনালোকে কেনেকুৱা পাব বা মুখত আমাৰ ধৰে নেকি বা তেনেকুৱা ধৰণৰ কথা। গতিকে এইটো ফাৰ্ষ্ট মই স্প্লেছটো টেষ্ট কৰি চাইছোঁ, চাওক এইটো ধৰা নাই মুখত, একদম ধুনীয়া ৱাটাৰ। বহুত দিনৰ পৰা ইয়াক আমি মানে দেখি আহিছোঁ আৰু ব্যৱহাৰ কৰি আহিছোঁ, তো মানে একো প্ৰব্লেম নাই, ই ধুনীয়াকৈ মই খাব পাৰিছোঁ আৰু একো অকৱাৰ্ড টেষ্টটো লগা নাই। চ' নেক্সট আমি এইটো মানে যদি মই ৰেটিংছৰ কথাত যাব যাওঁ তেতিয়াহ'লে আমি 10ৰ ভিতৰত মই 7মান নম্বৰ ইয়াক দিব পাৰিম স্প্লেছক। তো নেক্সট মোৰ ফালৰ পৰা তো বৰুণটো চাওঁ, এইটো চাওক চিল পেক আছে। ইয়াৰ টেষ্টটো কেনেকুৱা মই আপোনালোকক আগত মানে এইবিলাক চব আমাৰ লোকেল কোম্পানী হয়, আমাৰ অসমৰে হয়। তো এইটো বৰুণটো ইয়াত টেষ্ট কৰি চাইছোঁ, চাওক এইটো হৈছে বৰুণৰ পানী। তো বৰুণৰ পানী মানে আকাশৰ পানী, বৰুণ দেৱতাৰ পানী কেনেকুৱা হয় চাওঁ। ইয়াতে অকণমান ইয়াৰ টেষ্টটো বেলেগ, আৰু এইটো পেকেজ ড্ৰিংকিং ৱাটাৰ, ই মিনাৰেল এড হয় নে নহয় মই নাজানো, বাট ইয়াত অকণমান তেনেকুৱা ধৰণৰ কিবা এটা মানে ফিল এটা আহিছে, যিটো অকণমান মিনাৰেলছৰ ফিল এটা আহিছে। তো অকণমান টেষ্টটো মানে ইটো একদম প্লেইন হয়, একদম প্লেইন, বাট ইয়াত অকণমান কেহেপা অকণমান টেষ্ট এটা পাইছোঁ যিটো বৰুণটোত। চ' ইয়াক মই 10ৰ ভিতৰত ৰেটিং 5 দিব পাৰিম, তাতকৈ মই দিব নোৱাৰিম। আপোনালোকে অকণমান ইয়াতকৈ অকণমান কেঁহা পাব। তো নেক্সট এইটো আমাৰ ইণ্ডিপেণ্ডেন্সটো, ইয়াক আমি লাষ্টলৈ থৈছোঁ। তো এতিয়া আমি মানে এইটো মাজৰ পৰা এফালৰ পৰা কৰি গৈছোঁ, যেতিয়া আমি ইণ্ডিপেণ্ডেন্সটো ফুল হৈ আছে পানী, তো ইয়াক চাইছোঁ আপোনালোকৰ আগত। তো ইমানখন লৈছোঁ পানীটো। এতিয়া মই আপোনালোকৰ ইণ্ডিপেণ্ডেন্স পানী, যিহেতু এতিয়া খুবেই মানে চৰ্চাত আছে, কিয়নো ই 750 ml দিলে 10 টকাত। তো বৰুণেও কৰিলে, ৱেভেও কৰিলে 750 ml। তো বাকীকেইটাই কৰা নাই, বিছলেৰী কৰা নাই, স্প্লেছে কৰা নাই। তো চাওঁ এতিয়া আমি প্ৰথম কথা ইণ্ডিপেণ্ডেন্স। ইয়াৰ মানে মিনাৰেলছ লাগিছে, এইটো অলপ মানে অকণমান এডেড মিনাৰেলছৰ দৰে লাগিছে টেষ্টটো। তো ইমান বেয়া নহয়, ভাল। মই ইয়াক মাৰ্কছ দিম 10ৰ ভিতৰত 7, 10 আউট অফ 7। তো স্প্লেছে 10 আউট অফ 7। মোৰ ফালৰ পৰা ৰেংকিং মানে টেষ্টৰ ক্ষেত্ৰত কৈছোঁ 7 আৰু 5। চ' আমি এতিয়া ৱেভ লৈছোঁ, চাওক চ' ৱেভত চাওঁ কি হয়। পৰি গৈছোঁ, ৱেভত লৈছোঁ, ৱেভত অ'কে, এইটো ৱেভ।
বেছিকে খালে মানে কিবা হৈ যাব so now it's time for wave so wave try কৰিম এতিয়া এটো ধুনিয়া ভাল পানী মানে একদম নরমাল পানী ধুনিয়া পানী আৰু একদম প্লেন হৈছে কোনো ইয়াত মানে স্প্লেশৰ দৰে একে হৈছে আৰু মানে টেষ্টটো মানে একো মানে অকৱাৰ্ড টেষ্ট লগা নাই খুব ধুনিয়া টেষ্ট হৈছে গতিকে এটো আপোনালোকে মানে মই 10 আউট অফ 7 মই দিব পাৰো এটো ভাল ভাল পানী তো ওয়েভ তো ভাল 7577 তো লাস্ট বাট নট লিস্ট আমাৰ আছে বিসলেৰী এটো এটা বাহিৰৰ কোম্পানী কোৰ কোম্পানী মই নাজানো বাট এটো নাম থকা এটা কোম্পানী বিসলেৰী কাৰণ কোনবাই এড দিছে তো এটো নেদেখা বাৰু so now it's time for বিসলেৰী বিসলেৰী মোৰ তুলাসন কিমান নম্বৰ পায় আপোনালোকক মই কব বিচাৰিছো so বিসলেৰী ট্ৰাই কৰিম এতিয়া আমি বিসলেৰী so last গুটেই কিটাতকে পানীতকে ইয়াৰ টেষ্টটো ইউনিক আৰু ভাল টেষ্ট প্লেন টেষ্ট আৰু ধৰা নাই কিছু মানে ধৰিছে মই নকওঁ কোনটো ধৰিছে বাট এটা ধৰা নাই একদম প্লেন এন্ড ফিট এন্ড ফাইন হৈছে ধুনিয়াকে 10 আউট অফ 9 মই ইয়াক দিব পাৰিম বিসলেৰী 10 আউট অফ 9 মাৰ্কস মই আপোনালোকক দিব পাৰিম টেষ্টৰ ক্ষেত্ৰত পুনৰবাৰ কওঁ যে এই কোম্পানী কিটা যেকিটা আমাৰ লোকেলে হক বা বাহিৰৰ হক মই এইকিটা সম্পৰ্কত অনলি ফৰ টেষ্টৰ ৰিভিউ হে কৰিছো আপোনালোকে ইয়াৰ গুণাগুণ সম্পূৰ্ণ ইতিমধ্যে সাকে ল্যাবৰেটৰী টেষ্ট কৰি তেওঁলোকে ইতিমধ্যে সাৰ্টিফাইড হয় তেওঁলোকে পানী ধুনিয়াকে তেওঁলোকৰ ৰাইজক খুৱাই আছে বাট মই জাস্ট অনলি ফৰ টেষ্টৰ ক্ষেত্ৰতে কৈছো টেষ্টৰ ক্ষেত্ৰত আপোনালোকে মই পুনৰবাৰ কৰিছো নাম্বাৰ কিটা 7577 আৰু 9 নম্বৰ মই মানে এই বটল কিটা পাইছে তো এটো এটা জাস্ট এটা সিম্পল ৰিভিউ আছিল পানীক লৈ যে আপোনালোক ধৰিলক মাৰ্কেটত গলে মানে কোনটো বটল আগতিকে প্ৰিফাৰ কৰিব হেতু সম্পৰ্কত এটা জাস্ট খাবৰ কাৰণে টেষ্ট ওয়াইজ কোনটো প্ৰিফাৰ কৰিব খাবৰ কাৰণে হেতু জাস্ট ওপৰত এটা সমু ৰিভিউ আছিল বেলেগ একো নাই বাকি যদি ভিডিওটো আপোনালোকে ভাল পালে তেতিয়া হলে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ যদি ভিডিও লাগি থাকে তেতিয়া কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু আজিৰ ভিডিওটো ইমানে আছিল টিল দেন পুনৰবাৰ অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে টিল দেন টাটা বাই বাই সায়োনাৰা